ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। তো আজি আমি সমাজ অধ্যয়নৰ সপ্তম শ্ৰেণীৰ সমাজ অধ্যয়নৰ পৃথিৱীৰ অভ্যন্তৰভাগ পাঠটো অকণমান আলোচনা কৰিম। তোমালোকে ঘৰত পাঠটো পঢ়িবা আৰু কিবা যদি বুজাত অসুবিধা আছে মোলৈ পাৰ্চনেলিয়ে হওক সুধিব পাৰিবা, হোৱাটছআপত হ'লেও সুধিব পাৰিবা। এতিয়া ইয়াৰ আগৰ পাঠটো মই ভিডিঅ'বোৰত দিছোঁ, ভূপৃষ্ঠৰ সময় গণনা। তো সেই পাঠটোত তোমালোকক অক্ষৰেখা, দ্ৰাঘিমা ৰেখা, অক্ষাংশ, দ্ৰাঘিমাংশ এইবোৰৰ বিষয়ে বুজালোঁ। আজিৰ পাঠটো আমাৰ বেলেগ। আজিৰ পাঠৰ নামটো হ'ল পৃথিৱীৰ অন্তৰ্ভাগ, মানে পৃথিৱীখন কেনেকুৱা, তাৰ ভিতৰতনো কিনো আছে সেইটোৰ বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে। এতিয়া পৃথিৱীখন দেখিবলৈ কেনেকুৱা? ঠিক এনেকুৱাই, বলটোৰ দৰে। দেখিছা? এই পৃথিৱীখন ধৰি ল'লোঁ, এইখন এখন পৃথিৱী। ইয়াত আমি উপৰিভাগতহে থাকোঁ। এনেকুৱা নহয় যে পৃথিৱীখন এখন এনেকুৱা ধৰা বাতি জাতিৰ নিচিনা, ইয়াৰ ওপৰত আমি বহি আছোঁ। দেখাত এনেকুৱা লাগে যেন কিবা এখন পাৰি থৈছে, তাৰ ওপৰত আমি চব বহি আছোঁ, কিন্তু নহয়। পৃথিৱীখন গোলাকাৰ আৰু তাৰ উপৰিভাগতহে আমি আছোঁ। উপৰিভাগত সাগৰ মহাসাগৰ আছে, গছ গছনি আছে, পৰ্বত পাহাৰ আছে। আৰু আমিবোৰ পৰি যোৱা নাই কিয়? মধ্যাকৰ্ষণ শক্তিৰ কাৰণে আমিবোৰ তাত আছোঁ। বা আমি বুলিয়ে নহয়, যিকোনো বস্তু মধ্যাকৰ্ষণ শক্তিৰ কাৰণে পৃথিৱীৰ উপৰিভাগত আছে। তাৰ ওপৰ ফালে হ'ল উত্তৰ মেৰু, তলফালে হ'ল দক্ষিণ মেৰু। আৰু এই ছাইড দুটা কি হয়? সদায় পোহৰটো কমকৈ পৰি থাকে কাৰণে তাত বৰফ বা পানী এইবোৰ ঠাণ্ডা হৈ থাকে বা ঠাণ্ডা। তো এতিয়া তোমালোকে চাবা, এই পৃথিৱীৰ উপৰিভাগ আৰু পৃথিৱীৰ ভিতৰত কি আছে এই পাঠটোত কোৱা হ'ব। এতিয়া এই পৃথিৱীখন উৎপত্তি কেনেকৈ হ'ল তোমালোকৰ জানিব মন নাযায়নে? আচলতে পৃথিৱীৰ উৎপত্তি এক ৰহস্যৰ বিষয়। পৃথিৱীৰ যেতিয়া উৎপত্তি হৈছিল, ভূবিজ্ঞানীসকলে কিছুমান অনুমানৰ ভিত্তিত বা কিছুমান তথ্যৰ ভিত্তিতহে কৈছে। তো সেইটো সময়ত কোনো নাছিল চাবলৈ যে পৃথিৱীখন এনেকৈ সৃষ্টি হৈছে, বা আজিৰ পৰা বহু হাজাৰ কোটি বছৰ আগৰ কথা। তো বিজ্ঞানীসকলে অনুমান কৰিছে যে পৃথিৱীখন আগতে কি আছিলে? এটা জ্বলন্ত বাষ্পপিণ্ড আছিল। কয়লা একটুকুৰ জ্বলাই থ'লে যেনেকুৱা হয়, বা সূৰ্যটো যেনেকৈ আমি দেখোঁ, মানে অগ্নিপিণ্ড, আৰু গোটেইখিনি কি হৈছিল? জ্বলি আছিল, এটা টুকুৰা। আৰু কালক্ৰমত এইবোৰ কি হৈছিল? ঠাণ্ডা হৈছিল। উপৰিভাগটোহে ঠাণ্ডা হৈছিল। ইয়াৰ আজিৰ পৰা প্ৰায় 450 কোটি বছৰ আগতে পৃথিৱীখনৰ সৃষ্টি হৈছিল দেই। এই উপৰিভাগটো জ্বলন্ত গেছীয়, এইটো ধৰা অগ্নিপিণ্ড। লাহে লাহে কি হৈছিলে? সি কালক্ৰমত অগ্নিপিণ্ডই তাপ বিকিৰণ কৰি চেঁচা হৈছিল আৰু পিছত কঠিন অৱস্থা পায়। পৃথিৱীৰ উপৰিভাগ এতিয়া কঠিন। আমি যদি মাটি খান্দো, শিল ওলায়, বালি ওলায়, হয়নে? টান অলপ। কিন্তু ওপৰখিনি ঠাণ্ডা হ'ল আৰু কঠিন হ'ল, কিন্তু তাৰ ভিতৰ ভাগত ধৰি লোৱা, এইটো আমি উপৰিভাগতহে আছোঁ, ইয়াৰ ভিতৰ ভাগ অৰ্থাৎ ইয়াত মিডিলত এতিয়াও কি আছে? যিমানেই আমি ধৰা গাঁত এটা খান্দি ভিতৰলৈ গৈ আছোঁ, সিমানেই কিন্তু পৃথিৱীৰ উত্তাপটো কি হৈ আহে? বাঢ়ি আহি থাকে। আৰু কেন্দ্ৰ মানে একদম ধৰা মিডিলত ইয়াৰ উত্তাপ কিমান জানানে? 6000 ডিগ্ৰী চেলচিয়াছ। তো তোমালোকে জানা যে পানী উতলিবলৈ কিমান ডিগ্ৰী চেলচিয়াছ লাগে? 100 ডিগ্ৰী চেলচিয়াছত পানী উতলে। তো তাৰ পৃথিৱীখনৰ ভিতৰত 6000 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত মানে আছে। আৰু সেইখিনি কি হৈ আছে? অৰ্ধজুলীয়া পদাৰ্থবোৰ উত্তপ্ত অৱস্থাত আছে। আৰু এইবোৰ পৃথিৱীৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে। কিয়? এই পৃথিৱীৰ উপৰিভাগটো কঠিন আৰু টান হোৱাৰ বাবে ওলাই আহিব নোৱাৰে। কিন্তু কেতিয়াবা প্ৰাকৃতিক কাৰণতেই হওক বা
কিছুমান ফাট বা সুৰুঙা পালে এই উত্তপ্ত পদাৰ্থবোৰ ওলাই আহে আৰু যাক আমি উদগীৰণ বুলি কওঁ ঠিকে আছে তো এতিয়া পৃথিৱীৰ ভাগ তিনটা আছে ভাগকেইটা কি কি তোমালোকক মই কম ভাগ তিনটা আছে ভাগ তিনটা হ'ল চিয়াল সীমা আৰু নিফ তিনটা ভাগ আছে ইয়াৰে যিটো উপৰি স্তৰ পৃথিৱীৰ উপৰি ভাগ ওপৰতে সেই তৰপটোক কোৱা হয় চিয়াল চিয়াল বুলি কিয় কোৱা হয় এই পদাৰ্থটো SiAl চিয়াল সিলিকন আৰু Si মানে সিলিকন আৰু Al মানে এলুমিনিয়াম এই পদাৰ্থ কেইটাৰে গঠিত কাৰণে ইয়াক চিয়াল স্তৰ বুলি কোৱা হয় আৰু এইটো হ'ল পৃথিৱীৰ উপৰি ভাগ আৰু এইটোক যাক আমি কি কওঁ ভূত্বক বুলি কওঁ পৃথিৱীৰ খোলা বুলি কওঁ ঠিকে আছে আৰু পৃথিৱীৰ খোলাটো কি তোমালোকে কিতাপত পঢ়িলে পাবা যে উখুৰা মুখুৰা কঠিন পৃথিৱীৰ উপৰি ভাগটো তো প্ৰথম স্তৰটো আমি কি পাইছো চিয়াল আৰু তাক চিয়াল কিয় কোৱা হয় SiAl সিলিকন আৰু এলুমিনিয়ামৰে গঠিত কাৰণে তাক চিয়াল বুলি কোৱা হয় আৰু এই স্তৰটো পৃথিৱীৰ উপৰি ভাগৰ 5 পৰা 70 কিলোমিটাৰ তললৈকে থকা আপেক্ষিকভাৱে পাতল উপাদানেৰে তৈয়াৰী আৰু ইয়াৰ ঘনত্ব হ'ল 2.75 ই মূলতঃ গ্ৰেনাইট জাতীয় শিলেৰে গঠিত এই স্তৰৰ একেবাৰে উপৰি ভাগত শিল মাটি বালি বোকা পানী আদিৰে গঠিত অংশটোক অম্লমণ্ডল বুলি কোৱা হয় তাৰ পিছত আহো আমি দ্বিতীয় স্তৰটো দ্বিতীয় তৰপটো দ্বিতীয় তৰপটোক গুৰুমণ্ডল বুলি কোৱা হয় আৰু এই মণ্ডলটোৰ আন এটা নাম হ'ল সীমা SiMa সীমা Si মানে সিলিকন আৰু Ma মানে মেগনেছিয়াম এই দুটা উপাদানেৰে গঠিত হৈছে এই তৰপটো আৰু ইয়াৰ ঘনত্ব 2.9 ৰ পৰা 3.1 পৰ্যন্ত ইয়াক গুৰুমণ্ডল বুলিও কোৱা হয় তাৰ পিছত একেবাৰে মিডিলত আছে মানে মই বুজাই দিছিলো নহয় এটা স্তৰ প্ৰথমটো আছে ভূত্বক হয়নে মানে চিয়াল তাৰ পিছত আছে সীমা তাৰ পিছত আছে কি নিফ তৃতীয় স্তৰটো হ'ল নিফ অৰ্থাৎ কেন্দ্ৰমণ্ডল আৰু NiFe Ni মানে নিকেল আৰু Fe মানে লু এই পদাৰ্থ কেইটাৰে গঠিত কাৰণে তাক নিফ স্তৰ বুলি কোৱা হয় ই পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওফালে 3540 কিলোমিটাৰ ব্যাসাৰ্ধৰে বিস্তৃত আৰু কেন্দ্ৰত উত্তাপ মই কৈ দিছো 6000 ডিগ্ৰী সেলসিয়াছ আৰু তাত মানে গুটা হৈ থকা নাই আৰু মানে জ্বলন্ত জুলীয়া অৱস্থাত আছে বস্তুখিনি উত্তপ্ত 6000 ডিগ্ৰী সেলসিয়াছ হয়নে এতিয়া পৃথিৱীৰ উপৰিভাগলৈ পৃথিৱীৰ কেন্দ্ৰলৈ দূৰত্ব কিমান মানে পৃথিৱীৰ উপৰিভাগ আৰু কেন্দ্ৰ একদম মিডিল মাজত তোমালোকে আগৰ পাঠটোতো পাইছা পৃথিৱীৰ কেন্দ্ৰ বুলি যেটো একদম মিডিলত তো তালৈ দূৰত্ব কিমান 6368 কিলোমিটাৰ কেন্দ্ৰৰ পদাৰ্থবোৰ উত্তপ্ত অৰ্ধগলিত অৱস্থাত থাকে কেন্দ্ৰভাগৰ অধ্যয়ন প্ৰত্যক্ষভাৱে কৰা সহজ নহয় তালৈ কোনো যাবই নোৱাৰে এতিয়া 100 ডিগ্ৰী সেলসিয়াছতে পানী উতলে তেতিয়ালে 6000 ডিগ্ৰী সেলসিয়াছত কিমান উত্তপ্ত হ'ব পৰোক্ষভাৱে এই অধ্যয়নবোৰ কৰিছে ভূমিকম্প জ্বালামুখী উদগীৰণ এইবিলাকৰ দ্বাৰা ভূতাত্ত্বিকবিদসকলে পৃথিৱীৰ কেন্দ্ৰৰ অৱস্থাটোৰ ধাৰণা কৰিছে এতিয়া পৃথিৱীৰ ভিতৰত যে উত্তপ্ত অৱস্থাত আছে আমি কেনেকৈ তাৰ প্ৰমাণ পাওঁ এই যে আগ্নেয়গিৰি হলে তাৰ লাভাবোৰ ওলাই বা গৰম পানীৰ উহ এইবিলাকৰ পৰা প্ৰমাণ পোৱা গৈছে তো তোমালোকে এইটো পাঠত বেছি নাই এইখিনি কথাই আছে তো পাঠটো তোমালোকে পঢ়িবা পঢ়ি পেলাই চাবা তো ইয়াতে বুজিব লগা বস্তু তিনটা স্তৰ তিনিটা আছে
হা চিয়াল সীমা আৰু নিফ আৰু স্তৰকেইটা কি কিহেৰে গঠিত সেইখিনি কথা মই ক'লোঁ তাৰ গভীৰতা কিমান পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ গভীৰতা কিমান তাৰপিছত এইখিনি কথাই আছে তোমালোকে এই পাঠটোত বেছি তোমালোকক বুজাব লগা একো নাই তো ইয়াৰ পিছত মই তোমালোকৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম আৰু পাঠটোত চাবা এটা চিত্ৰ আছে এই চিত্ৰটো কিন্তু লাগিব এই চিত্ৰটো দেখিছা নহয় এই চিত্ৰটো কিন্তু প্ৰশ্নটো আছে প্ৰশ্নৰ লগতে লাগিব তোমালোকক